ছাত্ৰ সন্থা কুঠৰী উপশাখা হয় আমি গোহাঁইগাঁও খেৰডাঙ্গা নামৰ গাঁৱত গৈ আজি লালি গুড় আৰু মদৰ যি গিলান পাইছিলোঁ আৰু যিবোৰ প্ৰয়াত কৰিবলৈ সক্ষম হ'লোঁ এইবোৰৰ বিষয়ে যি আমাৰ গাঁও অঞ্চলত মদৰ ব্যৱসায় চলি আছে আৰু মদৰ ভাটি চলি আছে এইবোৰৰ বিষয় লৈ আমি আবকাৰী বিষয়াক আৰু প্ৰশাসনক জনোৱা হৈছিলে। এই বিষয় লৈ আবকাৰী বিভাগে একো সিদ্ধান্ত নলয় আৰু একো অংশগ্ৰহণ নলয়। সেইকাৰণে আমি এই আবকাৰী বিষয়াক সঁচাই দিব বিচাৰোঁ যে এই বিষয় লৈ তেওঁলোকে গুৰুত্বপূৰ্ণভাৱে গুৰুত্ব লওক আৰু এই গাঁও অঞ্চলত আহি এই বিষয়ে আমি বহুত গাঁৱত ঘূৰি মদৰ ভাটি ভাঙি মদৰ গিলানৰে ধৰি বহুত লিটাৰৰ লগতে ৰঙা গুড়ৰ টিং ধৰি লৈ আমি আৰক্ষীক সমজাই দিছোঁ আৰু বহু আগতো আমি আৰক্ষীক এই কথা আমি জনাইছিলোঁ। আৰক্ষীয়ে একো তাৰ পদক্ষেপ লোৱা নাই আৰু আমাৰ আবকাৰী বিভাগকো বহুতবাৰে আমি জনাই আমনি পাইছোঁ। আমাৰ গাঁৱৰ বহুতো ঘৰৰ পৰিয়াল সৈতে এই চুলাই মদ খাই ব্যস্ত হৈছে। এই বুলি আমি অসম চৰকাৰক জনাব বিচাৰোঁ যে আমাৰ আৰক্ষী বিষয়াক আৰু লগতে আবকাৰী বিষয়াক অলপ গুৰুত্বপূৰ্ণলৈ গাঁও অঞ্চলবোৰত আমাৰ টি ট্ৰাইবছ গাঁওবোৰত ভালকৈ এই চুলাই মদৰ বিক্ৰী বন্ধ কৰাৰ গৰিহণা দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।